সপ্তমমান শ্ৰেণীৰ সমূহ ছাত্ৰ ছাত্ৰীসকলক মোৰ ক্লাছৰুমলৈ সম্ভাষণ জনাইছোঁ। আজি মোৰ শ্ৰেণীকোঠাত আলোচনা কৰা হ'ব ভগ্নাংশ ও দশমিক পাঠটিৰ এটি অংশ। সেই অংশটো হৈছে ভগ্নাংশৰ অন্যান্য অৰ্থাৎ ৰেচিপ্ৰকেল অফ এ ফ্ৰেকশ্যন। অন্যান্যকক অন্য এটা নাম আছে, এইটোক আমি আগতে পাইছোঁ গুণাত্মক বিপৰীত। এতিয়া কথা হ'ল, আমি যদি কোনো সংখ্যা এটা পূৰ্ণ সংখ্যা ধৰক 7ক 7ৰে ডিভাইড কৰোঁ, কিমান পাম তেতিয়া 1 পাম। পামনে? 6ক যদি ডিভাইড কৰোঁ 6ৰে কিমান পাম? এইটো 1 পাম। যদি এইটো কৰোঁ, এইটো একচুৱেলি কি, ইয়াতে এইটো অৰ্থহীন। এইটো আমি ইয়াৰ হৰণফল এইটো কৰা মানে এইটো আচলতে অৰ্থহীন। তাৰ মানে এটা কথা গম পালোঁ, যদি আমি 5ক ডিভাইড যদি 5 কৰোঁ তেতিয়া কিমান পাম? 1 পাম। এইটো আকৌ এনেকৈ কৰিছোঁ, চাবা দেই, 5/5 কৰিছোঁ। তেতিয়াহ'লে এইটোৰ মান উলিয়াব গ'লে আমি যদি ইয়াত 1 ইনটু কৰি লওঁ তেতিয়াহ'লে এনেকৈ পামনে আমি? চাবা দেই, এইটো যদি আমি 5 পূৰণ এইটো এটা, বুজি পাইছানে? এইটো আছিল 1, এইটো ডিভাইড কৰিছোঁ, ডিভাইড কৰাৰ পিছত আমি এইটো পূৰণ 1 কৰি ওলাই লৈছোঁ। 1 লৈ এইটো কি কৰিছোঁ, এতিয়া অকলে এইটো ৰাখিছোঁ, পূৰণ আকৌ 1/5 কৰিছোঁ। অৰ্থাৎ ইয়াৰ যিটো ৰিজাল্ট, এই ৰিজাল্টটো কিমান পাম? ইয়াৰ ফলাফলো আমি কিমান পাম? 1 পাম। এনেকুৱা ধৰণৰ আৰু যদি আমি বেলেগ সংখ্যা লওঁ, ধৰা হ'লে 3 ইনটু এইটো কৰিলোঁ, তো এইটোকে এনেকৈ কৰিব পাৰি 3 ইনটু 1/3। এইটো জানানে, এইটো আচলতে লব, হৰ নহয়, এইটো আচলতে লব, কাৰণ ই হৰ হিচাপে ଆସିব, 1 থাকিব, ইয়াতে 1 থাকিব। তো এইকাৰণে আমি এইটো কৰিব পাৰোঁ আৰু এইটো 3/3 আৰু 1 পামনে? তো আমি এনেকুৱা ধৰণৰ যিমান সংখ্যাবিলাক থাকিব আমি সিহঁতৰ পূৰণফলবিলাক 1 পোৱা যায়। অৰ্থাৎ আমি যদি কওঁ সিহঁতৰ এইটোৰ ফলাফল যেনেকৈ পাইছোঁ, আকৌ যদি এইটো এনেকৈ দেখুৱাওঁ যে 3 ইনটু 1/3, এইটোৰ ফলাফলো কি? 1 পাম। আমি এটা কথা গম পালোঁ যে যিকোনো এটা পূৰ্ণ সংখ্যা বা অশূন্য সংখ্যা যদি অন্য এটা তাৰ গুণাত্মক বিপৰীত, অৰ্থাৎ আমি যদি চাওঁ 3ৰ গুণাত্মক বিপৰীত কিমান হ'ব? গুণাত্মক বিপৰীত কি হ'ব? এইটো 1/3। আমি যদি এতিয়া চাইছোঁ 9ৰ গুণাত্মক বিপৰীত 1/9। দুইটাৰ এটা অশূন্য সংখ্যা আৰু ইয়াৰ গুণাত্মক বিপৰীতৰ এইটো যদি চাওঁ আমি পূৰণফল কিমান পাম? সদায় কিমান পাম? এইটো 1 পাম। অৰ্থাৎ আমি এটা সিদ্ধান্তত উপনীত হ'ব পাৰিলোঁ, যদি দুটা অশূন্য সংখ্যাৰ পূৰণফল যদি 1 হয় তেতিয়াহ'লে এইটোৰ কি বুলি কোৱা হয়? এইটোকে কোৱা হয় অন্যান্যক। বুজি পাইছানে? এতিয়া এইটো কোৱা হয়
অন্যন্যক বা গুণাত্মক বিপৰীত। বুজি পাইছা? তাৰমানে আমি যিকোনো এটা সংখ্যা আৰু তাৰ বিপৰীত বা অন্যন্যকৰ কি পাম? পূৰণফল সদায় 1 পাম। সদায় এইটো কি পাম? 1 পোৱা যাব। হৈছে? এটা কথা মনত ৰাখিবা, শূন্যৰ কিন্তু কোনো অনন্য পোৱা নাযায়। হৈছে? তোমালোক বুজি পাইছা নহয়? এতিয়া আহিছোঁ ভগ্নাংশৰ হৰণ। আমি যদি তাত দেখা পাইছোঁ যে দুটা স্ক্ৰীণত অংক দিছোঁ আমি 12ক 5ৰে হৰণ কৰিব লাগে আৰু 8ক 3ৰে। আমি যদি 12ক 5ৰে হৰণ কৰিব লগা হয় তেতিয়াহ'লে আমি এইটো হৰণ কৰিব গ'লে এনেদৰে পাৰোঁ। এইটো হ'ল আৰু ইয়াৰ হৰণ কৰিলে এইটো পোৱা যাব। যাবনে? আকৌ এইটো যদি পাওঁ আমি, এইটো হৰণ কৰিলেও এইটো পাম, এইটো। বুজি পাইছা? হৰণকেইটা বুজি পাইছানে? তো এইটো আমি কৰিলোঁ যে ইয়াত 2 বাৰ গৈছে আৰু 2 ভাগশেষ ৰৈছে, ইয়াতো 3 2 6 হ'ব আৰু 2 ভাগশেষ ৰৈছে। তো আমি এইটো এনেকৈ দেখুৱাব পাৰোঁ। এতিয়া কথাটো হ'ল, যদি এটা পূৰ্ণ সংখ্যাৰে যদি হৰণ কৰা যায়, ঠিক আমি এনেকুৱা ফলাফল এটা পাইছোঁ। এতিয়া আমি ক'ব ওলাইছোঁ, যদি এটা পূৰ্ণ সংখ্যাক অন্য এটা পূৰ্ণ সংখ্যাৰে যদি হৰণ কৰিব লগা হয় বা হৰণ কৰিলে তাৰ যিটো মান পোৱা যায়, এই মানটোৰ আমি এটা অন্য ধৰণেও তাৰ ফলাফল উলিয়াব পাৰোঁ। আমি এইটো যদি কোৱা যায় যে এটা পূৰ্ণ সংখ্যা, প্ৰথমটো পূৰ্ণ সংখ্যা যেতিয়া দ্বিতীয় পূৰ্ণ সংখ্যাৰ হৰণ কৰিব লাগে, তেতিয়া আমি কি কৰিম? প্ৰথমটো পূৰ্ণ সংখ্যা দ্বিতীয় পূৰ্ণ সংখ্যাটোৰ মাজত কি কৰিম? আমি পূৰণ চিহ্ন দিম আৰু দ্বিতীয় যিটো পূৰ্ণ সংখ্যা আছিল তাৰ কি ল'ম? অন্যন্যক বা গুণাত্মক বিপৰীত ল'ম। অৰ্থাৎ 5ৰ গুণাত্মক বিপৰীত হ'ব 1/5। বুজি পাইছা? তাৰমানে ইয়াৰ ফলাফলটো কিমান পালোঁ? এতিয়া ইয়াতে পূৰণ কৰিলে এইটো পাম 12, অৰ্থাৎ এইটো পালোঁনে? তাৰ ফলাফলটো একে পালোঁনে? ঠিক এইটো এনেকুৱা যে প্ৰথম পূৰ্ণ সংখ্যাটোৰ মাজত যদি এইটো কিমি দ্বিতীয় পূৰ্ণ সংখ্যাটো যদি অন্যন্যক বা বিপৰীত গুণাত্মক বিপৰীত লোৱা হয়, তেতিয়াহ'লে তাৰো ৰিজাল্ট বা ফলাফলটো আমি আকৌ একেধৰণেই পাম। বুজি পাইছানে? এই দুটা একে হৈছে নে নাই? হৈছে? তো আমি এতিয়াৰ পৰা এটা কথা শিকিলোঁ এতিয়া যে সংখ্যা, যেনেকৈ পূৰ্ণ সংখ্যা কথা কৈছোঁ, তেতিয়া আমি এই একে কথালৈ আহিব লাগিলে আমি এটা পাম যে এটা পূৰ্ণ সংখ্যা যেতিয়া এটা ভগ্নাংশৰে হৰণ কৰিব লগা হয়, ধৰা হ'ল আমি যে 6 divided by 4/3 এইটো পালোঁ আমি, তেতিয়াহ'লে আমি ইয়াৰ ৰিজাল্ট, ইয়াৰ ফলাফলটো উলিয়াবলৈ এনেকৈও পাৰোঁ আমি যে তাৰ যদি হৰণটোৰ ঠাইত আমি পূৰণ চিহ্ন দিওঁ, পূৰণ চিহ্ন দিয়াৰ পিছত এই তাৰ পিছৰ যিটো ভগ্নাংশ আছে, এই ভগ্নাংশটো কি উলিয়াম? অন্যন্যক বা গুণাত্মক বিপৰীত উলিয়াম। অৰ্থাৎ 3/4ৰ গুণাত্মক বিপৰীত হ'ব 4/3। হ'লনে? তো 4/3 পোৱাৰ লগে লগে আমি এইটো কি কৰিব পাৰোঁ? এতিয়া ইয়াৰ হৰণ কৰিব পাৰোঁ। এইটো তোমালোকে জানা, এইটো আমি সাধাৰণতে ইয়াত কি হৰণফলো উলিয়াব পাৰোঁ আমি। আৰু হৰণফল উলিয়াবলৈ গ'লে আমি এইটো সহজতে কৰিব গ'লে এইটো আমি 3 আৰু এইটো 3 কিমান? এইটো 1 ডিভাইড কৰিছোঁ ইয়াতে 2,
অৰ্থাৎ ইয়াত আমি 1 পালোঁ, ইয়াত পালোঁ 2 × 4 1 আৰু ইয়াতে 8 ইজুকেল 8 পালোঁ। বুজি পাইছেনে? ঠিক আকৌ এটা কৰিছোঁ আমি, যদি 7 ডিভাইডেড বাই 2/5 দিয়ে, তেতিয়া এইটোৰ আমি কি কৰিম, ইয়াত ডিভাইডত নাযায় আমি পূৰণ দিম, আৰু তেতিয়া এইটোৰ পাম আমি কিমান, 2/5ৰ অন্যান্য বা গুণাত্মক বিপৰীত হ'ব 5/2, অৰ্থাৎ এইটো আমি পাম আগৰ নিচিনা 2 আৰু 7 × 5 এইটো পালোঁ 2, এইটো হ'ল 35 ইজুকেল, এইটো যদি আমি মিশ্ৰ ভগ্নাংশলৈ নিওঁ তেতিয়াহ'লে পাম এইটো 16 17 2/1, অৰ্থাৎ এইটো মনত ৰাখিবা 35ক আমি যেতিয়া 2ৰে ডিভাইড কৰিছোঁ তেতিয়াহ'লে এবাৰ 1 15 আকৌ 7 14 1, এইটো হ'ল তাৰ ভাগফল। এইটো তো 17 সমস্ত 2/1 হ'ব তাৰ নিৰ্ণয় উত্তৰ। বুজি পাইছা? তো আমি এতিয়া এটা কথা গম পালোঁ যে এটা পূৰ্ণ সংখ্যাক যদি আমি এটা ভগ্নাংশৰে হৰণ কৰিব লগা হয় তেতিয়াহ'লে আমি কি কৰিম, পূৰ্ণ সংখ্যাটোৰ পিছৰ যিটো ভগ্নাংশ থাকিব তেতিয়া তাৰ মাজত আমি পূৰণ চিহ্ন আনিম, আৰু এইটো কি কৰিম, তাৰ গুণাত্মক বিপৰীতটো, ইয়াৰ গুণাত্মক বিপৰীতটো আমি কি কৰিম, ইয়াত লিখিম, ইয়াৰ গুণাত্মক বিপৰীত বা অন্যান্য ইয়াত লিখি ল'ম। এইটো ইয়াৰ যিটো থাকিব এইটো আমি ওলটাই লিখিছোঁ। বুজি পাইছা? ঠিক আহিছোঁ এতিয়া, এটা যদি ভগ্নাংশৰে যদি এটা পূৰ্ণ সংখ্যাক হৰণ কৰিব লগা হয় তেতিয়া আমি কেনেদৰে কৰিম? আমি কৈছোঁ যে এটা ভগ্নাংশৰে যদি এটা পূৰ্ণ সংখ্যাক হৰণ কৰিব লগা হয় তেতিয়াহ'লে তাৰো আমি এনেকুৱা ফলে উলিয়াব পাৰোঁ। এইটো আমি এনেকুৱা কৰিম যে এইটো প্ৰথম যিটো ভগ্নাংশ ঠিক তেনেদৰে থাকিব, তাৰপিছত ইয়াত আহিব পূৰণ চিহ্ন, আৰু তেতিয়া আমি 2ৰ কি লিখিম, এইটো ইয়াত অন্যান্য বা গুণাত্মক বিপৰীত 2 1/2/1 হ'ল। তেতিয়াহ'লে এইটো 5 পূৰণ 2 1 পূৰণ 1, অৰ্থাৎ এইটো পালোঁ 10, এইটো পালোঁ 1, হ'লনে? এতিয়া বুজি পাইছানে? তো যদি আমি এটা ভগ্নাংশ এটা পূৰ্ণ সংখ্যাৰে যদি পূৰ্ণ সংখ্যা হৰণ কৰিব লগা হয় তেতিয়াহ'লে এনেকৈও আমি কৰিব পাৰোঁ। যদি আমি এটা ভগ্নাংশক এটা পূৰ্ণ সংখ্যাৰে হৰণ কৰিব লগা হয় ঠিক তেনেকুৱা আমি ইয়াত পাব পাৰোঁ। আকৌ আহিছোঁ আমি এটা ভগ্নাংশৰে যদি অন্য এটা ভগ্নাংশ হৰণ কৰিব লগা হয়, যদি হৰণ কৰা যায় তেতিয়াহ'লে তাৰ ফলাফলবিলাক কেনেকুৱা পোৱা যাব, যে এইটো হৰণ কৰিব লগা হৈছে এইটোৰে 1/3 ডিভাইডেড বাই 1/4, তেতিয়াহ'লেও আমি আগৰ প্ৰথম ভগ্নাংশ তেনেদৰে থাকিব, তাৰপিছত ভগ্নাংশ হৰণৰ ঠাইত পূৰণ চিহ্ন আহিব, আৰু পূৰণ চিহ্ন আহিলে এইটো কি হ'ব, তাৰ গুণাত্মক বিপৰীত বিচাৰিব লাগিব। গুণাত্মক বিপৰীত মানে এইটো হ'ব এইটো, হ'লনে? তো তেতিয়াহ'লে 3 × 1 ইয়াতে 1 × 4, অৰ্থাৎ এইটো 3 এইটো হ'ল 4, এইটো যদি সমষ্টি হওঁ তেতিয়াহ'লে ইমান পাবা, এইটো হ'লনে? তো আমি এতিয়া এটা কথাত উপনীত হ'লোঁ যে ভগ্নাংশবিলাকৰ যদি হৰণ কৰিব লগা হয় তেতিয়াহ'লে আমি তাত হৰণ চিহ্ন হিচাপে নাৰাখোঁ, তাক আমি কি কৰিম, পূৰণ চিহ্নলৈ কি কৰিম, এইটো পৰিৱৰ্তন কৰিম, আৰু পূৰণ চিহ্নলৈ পৰিৱৰ্তন কৰাৰ পিছত যেতিয়া হৰণৰ ঠাইত যেতিয়া পূৰণ চিহ্ন আহিব তেতিয়াৰ পিছত তাৰ পিছৰ ভগ্নাংশটো কি হ'ব, ই
গুণাত্মক বিপৰীত বা অন্যান্য ৰূপ হিচাপেহে তাক বহুৱাব লাগিব। নিশ্চয় বুজি পাইছা? তো এনেকুৱা ধৰণৰ আমি বিভিন্ন ধৰণৰ অংক আমি পাব পাৰোঁ। এটা উদাহৰণ হিচাপে লৈছোঁ, 6 ডিভাইডেড বাই, এইটো উদাহৰণ লৈছোঁ, 6 ডিভাইডেড বাই 3/8 হৈছেনে? 6 ডিভাইডেড বাই 3/8। তো এইটোক আমি কৰিব গ'লে 6, এইটোত আমি পূৰণ চিহ্ন আনিলোঁ আৰু লগে লগে এইটো কি ভগ্নাংশৰ কি হ'ব? গুণাত্মক বিপৰীত। হ'লনে? বুজি পাইছা? তো তেতিয়াহ'লে এইটো পালোঁ 3, 6 × 8। তো ইয়াতে আমি দেখা পাইছোঁ 3ৰে 6 কি হৰণ যাবনে? যাব। এইটো গ'লে এইটো হ'ল 2 বাৰ গ'ল, ইয়াতে 1 ৰ'ল, অৰ্থাৎ ইয়াতে 1 আৰু ইয়াতে হৈ গ'ল 2 × 8, 2 × 8, অৰ্থাৎ এইটো হ'ল 16। 1 থাকিব, এইটো আমি 1টো হৰ হিচাপে থাকিলে আমি তাক আচলতে প্ৰয়োগ কৰা নাযায়, সেইকাৰণে তাৰ উত্তৰ হ'ব 16। বুজি পাইছে? তো ইয়াৰ পিছৰ তোমালোকক আমি অনুশীলনীবোৰ আলোচনা কৰিম। আজিলৈ ইয়াতে সামৰিছোঁ। তোমালোকৰ যদি কিবা সুধিব লগা থাকে তোমালোকে ইয়াৰে ইনবক্সৰ মেছেজৰ জৰিয়তে তোমালোকে সুধিব পাৰিবা। আৰু মোৰ যদি এই আপ টু ডেট ভিডিঅ'বিলাক তোমালোকে পাব বিচৰা তেতিয়াহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা।